হয় নিশ্চয়কৈ পখিলা খেদাৰ বয়সতে এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে বজালীৰ সীমান্তৱৰ্তী নিজ বৰলাৰ হিয়া কলিতা নামৰ এগৰাকী কিশোৰী আৰু সেইগৰাকী কিশোৰীৰ ঘৰত আমি উপস্থিত আছোঁ। এই মুহূৰ্তত মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইগৰাকী কিশোৰী যিগৰাকী কিশোৰী এতিয়া পখিলা খেদাৰ বয়স আছিলে, স্কুলত যাব লাগে কিন্তু তেওঁ স্কুলত যাব নোৱাৰে। ইতিমধ্যে এক বিশেষ ৰোগত তেখেত আক্ৰান্ত হৈছে, ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈছে, খোজ কাঢ়িব নোৱাৰে ভালকৈ। যিহেতু দিন হাজিৰা কৰি পৰিয়াল পোহপাল চলা পিতৃ মাতৃয়ে এইগৰাকী সন্তানৰ চিকিৎসা উপযুক্ত যি ধৰণৰ চিকিৎসা কৰিব লাগে সেয়া চিকিৎসা কৰিব পৰা নাই, যাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে। আমি পোনে পোনে পিতৃ মাতৃ আৰু এইগৰাকী কিশোৰীৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী হিয়া কলিতা। কি হৈছে কিবা গম পাইছা? মানে বুলিব নোৱাৰা হৈছে আমাৰ ভৰিটি আৰু মানে স্কুলত যাব নোৱাৰো। সেইটোৱে। স্কুলত যাব মন আছে নে নাই? আছে। মন আছে? আছে। লগৰ সৈতে খেলাৰ মন আছে? আছে। ফুৰিব যাব মন আছে? আছে। কি ক'বা তেতিয়া? মা দেউতাই চিকিৎসা কৰি আছে? মা দেউতাই কৰিব পৰা নাই। কি ক'বা এতিয়া তেতিয়াহ'লে? কেনেকৈ চিকিৎসা হ'ব? এতিয়া মামাই অলপ সহায় কৰিলে ভাল হয়। মামাৰ নাম কি? মামাৰ নাম হেমন্ত বিশ্ব শৰ্মা। চিনি পোৱা নে তুমি? পাওঁ। কি ক'বা মামাক? মামা এটাই জনাইছে যে